এটা অতিকৈ ভাইৰেল চখ 11 লাখ টকা খৰচ কৰি নিজকে কুকুৰ কৰি তুলিলে এজন ব্যক্তিয়ে। সঁচাকৈ আচৰিত নালাগেনে বাৰু? মানুহে কি চখ পূৰণ নকৰে? কোনোবাই গোটেই শৰীৰত টেটু কৰে, কোনোবাই আকৌ নিজকে কুৎচিত কৰি তুলিবলৈ ৰূপ সলনি কৰে। মাজে মাজে এনে খবৰ শুনা যায়। কিন্তু এই সকলোবোৰ জাপানৰ এজন যুৱকৰ চখে ছাঁ পেলাইছে। চখ হিচাপে নিজকে কুকুৰলৈ ৰূপান্তৰিত কৰিলে। অবিশ্বাস্য কিন্তু সঁচা। জাপানৰ টাকু নামৰ এজন যুৱকে মানুহৰ জীৱন ভাল নাপায়। সৰুৰে পৰা কুকুৰৰ প্ৰতি তেওঁ আকৰ্ষণ, আৰু সেয়েহে সি কুকুৰৰ দৰে জীয়াই থাকিবলৈ ভাল পায়। সেই চখৰ পিছত আগুৱাই গৈ অৱশেষত লক্ষ্যত আঘাত কৰিলে। নিজৰ ৰূপৰ সলনি তেওঁ কুকুৰ হৈ পৰিল। যিদৰে তেওঁ চেহেৰা সলনি কৰিবলৈ অস্ত্ৰোপচাৰ কৰা শুনা গৈছিল, তাকো কিন্তু তেওঁ ৰাস্তাৰে খোজ কাঢ়ি যোৱা নাছিল, বৰঞ্চ তেওঁ এটা কাপোৰৰ কোম্পানীত যোগাযোগ কৰিছিল। তেওঁলোকৰ সৈতে কুকুৰৰ দৰে সাজ-পোছাক বনাওক। ইয়াৰ দাম হৈছে 11,63,000 টকা। তাৰো টেকুৰ চৰ্ত আছিল যে পোছাকটো এনেকুৱা হ'ব লাগে যে দেখাত বৰ ভাল নালাগিলেও কোনেও যাতে ধৰিব নোৱাৰে যে ই কুকুৰ নহয়। কুকুৰটোৰ কাপোৰ পিছে পিছে সি খোজ কাঢ়ি গ'ল, কুকুৰৰ দৰে জীয়াই থাকিবলৈ ধৰিলে। তেওঁ নিজৰ নতুন চখৰ ছবিও নেটত শ্বেয়াৰ কৰিছিল। সেইটোলৈ চলি আছে বিশাল অভ্যাস। সঁচাকৈ বৰ আচৰিত নালাগেনে বাৰু? পৃথিৱীৰ এনেকুৱা কিছুমান মানুহৰ চখ আছে যিটো অসম্ভৱক সম্ভৱ কৰি নিজকে চখৰ পূৰণ কৰি লয়। সঁচাকৈ বৰ আচৰিত লাগে। যদিহে ভিডিঅ'টি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু এটা আচৰিত লগা এই ঘটনাটো পঢ়িবলৈ ওলাইছোঁ। ধন্যবাদ। মদ্যপান নকৰাকৈ জীয়াই থাকিব নোৱাৰে এই কুকুৰাটোৱে। মানুহো ব্যৰ্থ ইয়াৰ সন্মুখত। মদ হৈছে এক বহুত ক্ষতিকাৰক বস্তু। এজন ব্যক্তিৰ যদি সুৰাৰ আসক্ত হৈ পৰে তেনেহ'লে গোটেই জীৱনটো নষ্ট হৈ যায়। কেতিয়াবা জীৱ-জন্তুৰ অদ্ভুত চখ থাকে। আজিকালি এনে এটা কুকুৰাৰ খবৰ ভাইৰেল হৈ পৰিছে। আচলতে এই কুকুৰাটোৱে মদৰ প্ৰতি আসক্ত হৈ পৰিছে। এতিয়া চৰ্ত হ'ল সুৰাৰ কথা। এই কুকুৰাটোৱে সন্মুখত ভাল সুৰা প্ৰায় ব্যৰ্থ হৈছে। এই কুকুৰাৰ দিনটো মদৰ পৰা আৰম্ভ হয়। এই ফুলি উঠা কুকুৰাটো মদৰ প্ৰতি ইমানেই আকৰ্ষিত যে প্ৰতিদিনে মদ নাপালে সি একো খাব বা পান কৰিবলৈ অস্বীকাৰ কৰে। মালিকে প্ৰতিদিনে কুকুৰাটোৰ বাবে মদ আনে। এই গোটেই বিষয়টো মহাৰাষ্ট্ৰৰ ভাণ্ডাৰ জিলাৰ পিপৰি গাঁৱৰ ইয়াৰ এজন খেতিয়কৰ ঘৰত বাস কৰা কুকুৰাটোৱে সুৰা অবিহনে দিনটো আৰম্ভ নকৰে। আচলতে খেতিয়ক ভাও কটুৰেও হাঁহ-কুকুৰা পালনৰ প্ৰতি আকৰ্ষিত। তেওঁ বহুত কুকুৰা পালন কৰিছে। তাৰে এটা কুকুৰা মদৰ প্ৰতি ইমানেই আসক্ত হৈ পৰিছে যে সি প্ৰতিদিনে সুৰাপান নকৰাকৈ জীয়াই থাকিব নোৱাৰে। মদৰ আসক্তিৰ বাবে এই কুকুৰাটো ছ'চিয়েল মিডিয়াত যথেষ্ট বিখ্যাত হৈ পৰিছে। আশ্চৰ্যজনকভাৱে কুকুৰাটোৰ মালিকে জীৱনত কেতিয়াও মদ চুৰি পোৱা নাই। কিন্তু দৈনিক দোকানলৈ গৈ মদ খাই থকা কুকুৰাটোৰ বাবে সুৰা কিনিবলৈ লয়। এনেকৈয়ে কুকুৰাটো মদৰ প্ৰতি আসক্ত হৈ পৰিল। প্ৰতিবেদন অনুসৰি কেইমাহমান আগতে ভৌকটৰে বহু কুকুৰা এটা ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। এনে অৱস্থাত কাৰোবাৰ পৰা পোৱা তথ্যৰ ভিত্তিত তেওঁ নিজৰ কিছুমান কুকুৰাক চিকিৎসা হিচাপে মদ দিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছত বাকী কুকুৰাটোৰ দৰে এই কুকুৰাটোৱেও সুস্থ হৈ উঠিল। কিন্তু সি মদৰ প্ৰতি আসক্ত হৈ পৰিল। এতিয়া যদি এই কুকুৰাটোৱে মদ নাপায় তেন্তে ই আনকি শস্য পানীও খোৱা বন্ধ কৰি দিয়ে। কুকুৰাটোৱে প্ৰতিমাহে 2,000 টকা চুহি খায়। কুকুৰাটোৰ মদৰ আসক্তি পূৰণ কৰিবলৈ কৃষক ভাৱে নিতৌ সুৰা দিয়ে। তেওঁ কয় যে এই কুকুৰাটোৱে এতিয়া পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিছে। গতিকে তেওঁ নিতৌ পূৰণ কৰিব লাগিব। নিজৰ কুকুৰাৰ বিষয়ে বৰ্ণনা কৰি ভাও আৰু ক'লে, কুকুৰাটো মদ অবিহনে পানী খাবলৈও সাজু নহয়। সুৰাৰ বাবে প্ৰতিমাহে 2,000 টকা খৰচ কৰিব লগা হৈছে। সঁচাকৈয়ে বৰ আচৰিত লাগে নহয়নে? এজন ব্যক্তি যেতিয়া যদি সুৰাৰ আসক্ত হৈ পৰে তেন্তে গোটেই জীৱনটো নষ্ট হৈ যায়। তেনেস্থলত জীৱ-জন্তুৰ প্ৰতি কেনেদৰে সম্ভৱ? সঁচাকৈয়ে আজিকালি অসম্ভৱ বুলি একো নাই। অসম্ভৱক সম্ভৱ কৰে। আজব ঘটনাবোৰে
যদিহে ভিডিঅ'টি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ওচৰতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব আজব ঘটনাবোৰ পাই থাকিবৰ বাবে আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি পৰিছে ধন্যবাদ